যোৰহাটত বিশিষ্ট লেখক ডক্টৰ অনিল কুমাৰ শইকীয়ালৈ গভীৰ শ্ৰদ্ধাঞ্জলি স্মৃতিচাৰণ কৰিলে বিভিন্নজনে জীৱনৰ বিভিন্ন ঘাট প্ৰতিঘাত অতিক্ৰমী জিলিকি উঠিবলৈ সক্ষম হোৱা ডক্টৰ অনিল কুমাৰ শইকীয়াই প্ৰকৃতাৰ্থত সাহিত্য সংস্কৃতিৰ সাধক আছিল বোকাপানী গছকি গ্ৰামাঞ্চলৰ পৰা কষ্ট সহকাৰে জীৱনত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা ব্যক্তিজন সদায় সাধাৰণ লোকৰ পক্ষত থাকি সাহিত্য চৰ্চা কৰি গ'ল যোৰহাটৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ মা কম্পিউটাৰ কক্ষত ব্যক্তিজনৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানত আজি এইদৰে অভিব্যক্তি প্ৰকাশ কৰে নহতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা লেখক অপূৰ্ব কুমাৰ বৰাই বিশিষ্ট লেখক অৰ্থনীতি বিশ্লেষক তথা কাকজান মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপকজনৰ সান্নিধ্য লাভ কৰা সাংবাদিক সত্যৰঞ্জন শইকীয়াই শিক্ষাৰ্থীৰ সকলো দিশৰ প্ৰতি গুৰুত্ব দিয়া শইকীয়া ছাৰ এজন প্ৰকৃত শিক্ষক আছিল বুলি কয় অনুষ্ঠানৰ আধাৰত মুখ্য সম্পাদক ডাক্তৰ বলিন খাৰঘৰীয়া গণবাৰ্তা কাকতৰ সম্পাদক নৰেন্দ্ৰনাথ দত্ত আমাৰ যোৰহাট আলোচনীৰ মুখ্য সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱা ৰূপান্তৰ গোষ্ঠীৰ সভাপতি ৰমেন গগৈ জনপ্ৰিয় ফেচবুক গ্ৰুপ সপোনৰ পৰিধি অসমৰ প্ৰতিষ্ঠাপক তথা মুখ্য প্ৰশাসক বিকি নেওগ গণসাংস্কৃতিক মঞ্চৰ সভাপতি দীপজ্যোতি দত্তই বিশিষ্ট ব্যক্তিজনৰ স্মৃতিচাৰণ কৰে আধাৰ সম্পাদক হেমেন কুমাৰ শইকীয়াই পৰিচালনা কৰা আৰু শিকনি আলোচনীৰ সম্পাদক অৰূপজ্যোতি হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত ডক্টৰ হোমেন্দ্ৰ বুঢ়াগোহাঁই মানিক লহকৰে বক্তব্য প্ৰদান কৰে সমাজকৰ্মী ধীৰেন্দ্ৰ কুমাৰ গগৈ গণসাংস্কৃতিক মঞ্চৰ সাধাৰণ সম্পাদক সমাজকৰ্মী ধীৰেন্দ্ৰ কুমাৰ গগৈ গণসাংস্কৃতিক মঞ্চৰ সাধাৰণ সম্পাদক দেৱব্ৰত দত্ত সম্পাদক অজিত বৰা কবি অশান্ত ৰাতুল দত্ত পৰিণীতা শইকীয়া সাংবাদিক পংকজ দাস ভাস্কৰ বৰুৱা প্ৰমুখ্যে বিভিন্নজন অনুষ্ঠানত উপস্থিত থাকে আৰু গণসাংস্কৃতিক মঞ্চৰ প্ৰতিটো অনুষ্ঠানত তেখেতে আমাক সক্ৰিয়ভাৱে সহায় কৰিছে আজি মনত পৰিছে এবাৰ বিষ্ণুৰাভা দিৱসত তেখেতৰ সপৰিবাৰৰ সৈতে সৌগণত তেওঁ দুজন ল'ৰাক লৈ আহি বিষ্ণুৰাভৰ ওপৰত লিখা এটি গীত গাইছিল এতিয়া স্মৃতি হৈ গুচি গৈছে যে এই মহান প্ৰগতিবাদী মানুহজন আমাৰ মাজৰ পৰা হঠাৎকৈ নাইকিয়া হৈ গৈছিল মই সেইফালৰ পৰা ক'ম যে মৃত্যুটো সঁচাকৈ বৰ ষ্টুপিড আৰু ননচেঞ্চ বস্তু এটা এনেকৈ চবকে শুনোৱাই গুচি যায় এই যে মৃত্যুটোৱে মই ভাবিম যদিও আমাক কোনোৱাই তাৰপৰা আমাৰ চাকৰি জীৱনটো বেলেগ বেলেগ দেশত গুচি গ'ল পাছত যেতিয়া তেখেতে পি এইচ ডি কাম আৰম্ভ কৰিছে ময়ো পি চায়েন্সৰ ওপৰতে মই পি এইচ ডি কৰোঁ তেখেতে এদিন মোলৈ হঠাৎ টেলিফোন আহিলে যে হয় আপুনি ক'ত আছে বহুত এনেকৈ বাহিৰত আছে তেতিয়া এই স্ত্ৰী গৱেষণাৰ সম্পৰ্কত তেওঁলোকে মোক কথা পাতিছে মই যেতিয়া আপুনি এটা খুব ভাল ছাবজেক্টৰ ওপৰত মন্থন কৰিছে এইটোৱেই বিষয়টো ত্ৰিপদটো আমাৰ যদিও আমাৰ প্ৰাকৃতিক সম্পদ আমাৰ সম্পদ ইয়াৰ পৰা আমাৰ কোনো দখল নাই আৰু বিশেষকৈ বোলো যেতিয়া চাহ বাগানবিলাক